এতিয়া আৰু এইবিলাক কথাৰ মই নাভাবো যে ইলেকশ্যনলৈকে আজিৰ পৰা গন্তি কৰি কৰি আজি কেই তাৰিখ হ'ল 29 তাৰিখ আৰু 28 দিনে আছে যদি যোৱাবাৰ চাওঁ যোৱাবাৰ ইলেকশ্যন ঘোষণা হৈছিলে 27 ফেব্ৰুৱাৰী তাৰিখে গতিকে আজি হ'ল 29 তাৰিখ এতিয়া আৰু কোনোবা আহিব কোনোবা যাব মই নাভাবো যে এইবিলাক যুক্তিৰ কিবা বা এইবিলাক কথাৰ কিবা মূল্য থাকিব কোনোবা আহিলে যোগদান কৰিব পাৰে কিন্তু এতিয়া যেনেকে যোৱাকালি কোনোবা যুৱকে বিজেপিত যোগদান কৰোতেও মই কৈছো যে এতিয়া ইয়াত আহি আৰু টিকেট পোৱাৰ পৰিৱেশ নাই গতিকে কোনোবাই যদি যোগদান কৰিম বুলি ভাবিও আছে টিকেটৰ লগত ইয়াৰ আৰু সম্পৰ্ক নাই যিসকলে 5 বছৰ কাম কৰিলে কপালৰ ঘাম মাটিত পেলালে আমি তেওঁলোকক এতিয়া টিকট দিব লাগিব এতিয়া যদি মই কোনোবা পাৰ্টিৰ পৰা কাবাক আনি টিকট দিও মুকে বেয়া পাব সেইকাৰণে এতিয়া আৰু কোনো নামৰ জল্পনা কল্পনা এইবিলাক কৰি আৰু এটা নিউজ আৰু এটা টক শ্ব' এইবিলাকত যোৱাৰ মোৰ মতেদি প্ৰয়োজন নাই এতিয়া আৰু এইবিলাক কথাৰ মই নাভাবো যে ইলেকশ্যনলৈকে আজিৰ পৰা গন্তি কৰি কৰি আজি কেই তাৰিখ হ'ল 29 তাৰিখ আৰু 28 দিনে আছে যদি যোৱাবাৰ চাওঁ যোৱাবাৰ ইলেকশ্যন ঘোষণা হৈছিলে 27 ফেব্ৰুৱাৰী তাৰিখে গতিকে আজি হ'ল 29 তাৰিখ এতিয়া আৰু কোনোবা আহিব কোনোবা যাব মই নাভাবো যে এইবিলাক যুক্তিৰ কিবা বা এইবিলাক কথাৰ কিবা মূল্য থাকিব কোনোবা আহিলে যোগদান কৰিব পাৰে কিন্তু এতিয়া যেনেকে যোৱাকালি কোনোবা যুৱকে বিজেপিত যোগদান কৰোতেও মই কৈছো যে এতিয়া ইয়াত আহি আৰু টিকেট পোৱাৰ পৰিৱেশ নাই গতিকে কোনোবাই যদি যোগদান কৰিম বুলি ভাবিও আছে টিকেটৰ লগত ইয়াৰ আৰু সম্পৰ্ক নাই যিসকলে 5 বছৰ কাম কৰিলে কপালৰ ঘাম মাটিত পেলালে আমি তেওঁলোকক এতিয়া টিকট দিব লাগিব এতিয়া যদি মই কোনোবা পাৰ্টিৰ পৰা কাবাক আনি টিকট দিও মুকে বেয়া পাব সেইকাৰণে এতিয়া আৰু কোনো নামৰ জল্পনা কল্পনা এইবিলাক কৰি আৰু এটা নিউজ আৰু এটা টক শ্ব' এইবিলাকত যোৱাৰ মোৰ মতেদি প্ৰয়োজন নাই এতিয়া আৰু এইবিলাক কথাৰ মই নাভাবো যে ইলেকশ্যনলৈকে আজিৰ পৰা গন্তি কৰি কৰি আজি কেই তাৰিখ হ'ল 29 তাৰিখ আৰু 28 দিনে আছে যদি যোৱাবাৰ চাওঁ যোৱাবাৰ ইলেকশ্যন ঘোষণা হৈছিলে 27 ফেব্ৰুৱাৰী তাৰিখে গতিকে আজি হ'ল 29 তাৰিখ এতিয়া আৰু কোনোবা আহিব কোনোবা যাব মই নাভাবো যে এইবিলাক যুক্তিৰ কিবা বা এইবিলাক কথাৰ কিবা মূল্য থাকিব কোনোবা আহিলে যোগদান কৰিব পাৰে কিন্তু এতিয়া যেনেকে যোৱাকালি কোনোবা যুৱকে বিজেপিত যোগদান কৰোতেও মই কৈছো যে এতিয়া ইয়াত আহি আৰু টিকেট পোৱাৰ পৰিৱেশ নাই গতিকে কোনোবাই যদি যোগদান কৰিম বুলি ভাবিও আছে টিকেটৰ লগত ইয়াৰ আৰু সম্পৰ্ক নাই যিসকলে 5 বছৰ কাম কৰিলে কপালৰ ঘাম মাটিত পেলালে আমি তেওঁলোকক এতিয়া টিকট দিব লাগিব এতিয়া যদি মই কোনোবা পাৰ্টিৰ পৰা কাবাক আনি টিকট দিও মুকে বেয়া পাব সেইকাৰণে এতিয়া আৰু কোনো নামৰ জল্পনা কল্পনা এইবিলাক কৰি আৰু এটা নিউজ আৰু এটা টক শ্ব' এইবিলাকত যোৱাৰ মোৰ মতেদি প্ৰয়োজন নাই